মোক অতিকৈ মৰম দি থকা মোৰ মৰমৰ বন্ধুসকললৈ নাহৰ ব্লগৰ ফালৰ পৰা শুভেচ্ছা জনাই মই মোৰ আনটো ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলোৱা শুনি আমাৰ চৰাইকেইটাই শুনিছে নহয়, ইমান মাতি থাকে নহয়। মোৰ মাতটো শুনিলে সিহঁতে একদম চিঞৰ বাখৰ আৰম্ভ কৰি দিয়ে। এতিয়া গ্ৰীষ্মকালীন বন্ধ হৈ থকাৰ বাবে কেওফালে স্কুল কলেজবিলাক বন্ধ হৈ আছে আৰু মোৰ ভতিজাজনীও পাঠশালাৰ পৰা আহি পেলাই তাই ঘৰত আছেহি। তাইও BEd কলেজখন কেইদিনমানৰ কাৰণে বন্ধ দিছে। লগতে মোৰ ছোৱালীৰো স্কুল বন্ধ আৰু মোৰ ল'ৰাও আহি পেলাই কলেজ বন্ধ হৈ থকাৰ বাবে ঘৰত আছেহি। কিন্তু ছোৱালী আৰু ভতিজাজনীয়ে বহুত উৎপাত কৰিছিল। সিহঁতক ক'ৰবাত ফুৰাবলৈ উলিয়াই নিব লাগে, ক'ৰবাত ফুৰিব লগতে খাব। আৰু ভতিজাটোৱে উপায় নাপায় সিহঁতক তেজপুৰ ফাললৈকে উলিয়াই লৈ গ'ল, লগতে আমাকো নিলে। আৰু এইখন মন্নত ৰেষ্টুৰেণ্ট দেখিছে যে, এই ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া। প্ৰথম সোমোৱাৰ গেটৰ ওচৰৰ পৰাই দেখিলে মনটো একে ভৰি যায়। তাত ফটো উঠাৰ বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। আৰু এয়া চাওক, ভতিজাজনী, মই আৰু মোৰ ল'ৰা তাত বহুত ফটো উঠিলোঁ। ফটোবিলাক উঠি থাকোঁতে মানে বহুত ভাল লাগিছিল। কেনেকৈ সময়খিনি পাৰ হৈ গৈছিল ক'বই পৰা নাছিলোঁ। কিন্তু ৰেষ্টুৰেণ্টখনৰ ভিতৰ ফালেও ইমান ধুনীয়া নহয়, তাত থকা খোৱা দুয়োটাৰে সুবিধা আছে। আৰু খোৱাৰ বস্তুবিলাকো বহুত ধুনীয়াকৈ জুতি লগাই বনাইছিল। আমাৰ বহুত ভাল লাগিছিলে। আৰু খোৱা প্ৰতিটো বস্তুৱে মানে ইমান ধুনীয়াকৈ বনাইছিল নহয়। আৰু তাত থকা যিখিনি আমাক শুশ্ৰূষা কৰিছিল, ছোৱালী হওক বা ল'ৰাই হওক, তেওঁলোকেও আমাক ইমান ধুনীয়া ব্যৱহাৰ কৰিছিল। তাৰ ব্যৱহাৰ পাতিখিনিও বহুত ভাল লাগিছিল। আপোনালোকে কেতিয়াবা এই ৰেষ্টুৰেণ্টখনলৈ গৈ চাবচোন, বহুত ভাল লাগিব। আপোনালোকৰ পইচাকেইটা যে অথলে যোৱা যেন নালাগিব। আৰু ল'ৰা ছোৱালীও তাত খেলি ভাল পাব বা ফটো উঠি ভাল পাব। এয়া মোৰ বা, তাই ফটো উঠি বহুত বেয়া পায়। তাই ফটো উঠাই নাছিলে, তথাপিতো আমি জোৰ কৰি এয়া ফটো উঠাইছিলোঁ। আৰু মোৰ ভতিজাটোও খোৱা বস্তুৰ অৰ্ডাৰ দিছিলে। খোৱা বস্তুখিনি কিন্তু সঁচাই বহুত ভাল লাগিছিলে। আমি তাত বেছি সময় ৱেইট কৰিব লগা হোৱাই নাছিলে। ষ্টাৰ্টাৰখিনিও ইমান ধুনীয়া লাগিছিল নহয়, খাই বহুত ভাল লাগিছিল। আৰু তাৰ বস্তুখিনি বনাওঁতে মানুহে বহুত পৰিষ্কাৰকৈ বনাইছিলে, সেইকাৰণে বহুত ভাল লাগিছিলে। আমি সকলোখিনি খাদ্যই খোৱাত মানে অকণো বেয়া পোৱা নাছিলোঁ। পিছে আহাৰ সময়তহে এটা ভিডিঅ' কৰা হ'ল। মানে কি, গৈ পাওঁতে ফটো উঠাৰ উৎপাত লাগোঁতে মানে কি হ'ল, আমি ভিডিঅ' কৰিবলৈ পাহৰি গৈছিলোঁ। তাৰপিছতে কি হ'ল, অহাৰ টাইমতহে এয়া কলীয়া ভোমোৰা দলঙত অলপ ভিডিঅ' কৰিছিল। আৰু মানে তেতিয়াহে মনত পৰিছিল যে আমাৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল। তথাপিতো মই মোৰ বন্ধুসকললৈ ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্টৰ ভিডিঅ' এটা আপোনালোকক দিবলৈ যে থাকি গ'ল, তাৰ বাবে বহুত মোৰ বেয়া লাগিল। সেইকাৰণে ফটোখিনি দিয়েই ভিডিঅ'টো বনালোঁ। বন্ধুসকল, আপোনালোকৰ যদি এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ। লগতে মোৰ যিসকল বন্ধুৱে এই ভিডিঅ' চাই এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিবচোন দেই বন্ধুসকল। আপোনালোকৰ মৰম চেনেহৰ বাবে আমি সদায় বাট চাই থাকোঁ। আপোনালোকৰ মৰম চেনেহবোৰ পালে আমি আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম, নহয় জানো বন্ধুসকল? সেইবাবে আপোনালোকে মৰম দিবলৈ নাপাহৰিব আকৌ। আৰু এই ৰেষ্টুৰেণ্টখনলৈ আপোনালোক গৈ চাবচোন, বহুত ধুনীয়া লাগিছে। তেজপুৰটো এনেও বহুত ধুনীয়া। লগতে ইয়াত চাবলগীয়া ইমান ধুনীয়া ধুনীয়া ঠাই আছে নহয়। আৰু ইমান যে পৰিষ্কাৰ নহয়, তেজপুৰখন বহুত পৰিষ্কাৰ হয়। সেই ভতিজাটোৱে ইহঁত দুইজনীৰ উৎপাতত সেই 7টা, 7:30মান বজাত তেজপুৰলৈকে উলিয়াই লৈ গৈছিল। আৰু উলিয়াই নি পেলাই সেই ধুনীয়া ধুনীয়া কিছুমান জেগাত ফটো উঠাই পেলাই আৰু খুৱাই বোৱাই সিহঁতৰ মনটো ভৰাই তুলিছিল। পিছে আমাৰো গৈ একো বেয়া নালাগিল। এনেকৈ সন্ধিয়া ওলাই যোৱাৰ মজাটো অলপ বেলেগেই, নহয় বন্ধুসকল?